So, hello everyone. Welcome to the channel. So, আজি আমি এথিক্সৰ এটা কুৱেশ্যন লিখিবৰ কাৰণে ট্ৰাই কৰিম, ঠিক আছে? চ' এথিক্সৰ মই আজিলৈকে আনচাৰ লিখা নাই লাইভত। চ' আজি এটা এথিক্সৰ কুৱেশ্যন লৈছোঁ। দিছ কুৱেশ্যন ইজ ফ্ৰম 2024 UPSC, ঠিক আছে? আৰু যিহেতু আমি এটা ৰিচেণ্টলি আমি কিছুমান প্ৰবিটি ৰিলেটেড কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান কণ্টেক্স দেখা পাই আছোঁ। চ' সেইটো কাৰণে মই ভাবিলোঁ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব পাৰে। অ'কে, চ' আনচাৰটো লিখিবৰ কাৰণে ট্ৰাই কৰোঁ। চ' এট ফাৰ্ষ্ট 7 মিনিটছ অফ টাইমে পাম, কাৰণ 10 মাৰ্কৰ কুৱেশ্যন হয়। চ' ইয়াতে টাইমটো হৈছে 4:22 হৈছে, ঠিক আছে? চ' 4:22। চ' আমি ট্ৰাই কৰিম যে 4:30 বা 4:29লৈকে লিখিব ট্ৰাই কৰিম। অ'কে, চ' লেটছ ষ্টাৰ্ট। অ'কে, চ' এট ফাৰ্ষ্ট মই কুৱেশ্যনটো এবাৰ কৈ দিব বিচাৰিছোঁ। কুৱেশ্যনটো আছিল যে প্ৰবিটি ইজ এচেঞ্চিয়েল ফৰ এন ইফেক্টিভ ছিষ্টেম অফ গভাৰ্নেন্স এণ্ড ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, আৰু এইটো ডিছকাছ কৰিব দিছে, ঠিক আছে? চ' প্ৰবিটি ইজ এচেঞ্চিয়েল ফৰ ইফেক্টিভ ছিষ্টেম গভাৰ্নেন্সত আমি ফ'কাছ কৰিব লাগিব আৰু ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টত ফ'কাছ কৰিব লাগিব। অ'কে, চ' লিখিবৰ কাৰণে ট্ৰাই কৰোঁ। অ'কে, চ' এট ফাৰ্ষ্ট যেতিয়া মই লিখিম, চ' ফাৰ্ষ্ট অফ অল এটা বস্তু ধ্যান ৰাখিব লাগিব যে প্ৰবিটিৰ ডেফিনেশ্যনটো মই জানো নেকি। অ'কে, চ' প্ৰবিটিৰ ডেফিনেশ্যনটো আমি পঢ়িছোঁ সকলোৱে। চ' ডেফিনেশ্যনটো এট ফাৰ্ষ্ট লিখি দিওঁ যে প্ৰবিটি ইজ দ্য ষ্ট্ৰং এডহেৰেঞ্চ টু অল দ্য গুড কোৱালিটিজ, ঠিক আছে? টু অল দ্য গুড কোৱালিটিজ। তো গুড কোৱালিটিজ কি কি হ'ব পাৰে? এটা ভাল হেৰিত আপৰাইটনেছ, ইণ্টিগ্ৰিটি এণ্ড ইনকৰাপ্টিবিলিটি। অ'কে, চ' ষ্ট্ৰং এডহেৰেঞ্চ টু অল দ্য গুড কোৱালিটিজ। তো গুড কোৱালিটিজটোত মই আণ্ডাৰলাইন কৰি দিলোঁ, ঠিক আছে? চ' এতিয়া মই প্ৰবিটি ডেফিনেশ্যনটো লিখি দিলোঁ। এতিয়া প্ৰবিটি গভাৰ্নেন্সত কিমান ইম্পৰ্টেণ্ট হয়, ঠিক আছে? প্ৰবিটি গভাৰ্নেন্সত কিমান ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে মই কোনকেইটা বস্তুত প্ৰবিটি থাকিলে আমাৰ গভাৰ্নেন্স ছিষ্টেমটো আৰু বেটাৰ হয় সেইটো লিখিম। অ'কে, চ' মই যদি ইয়াতে ভাবোঁ যে মই এটা হাব এণ্ড স্পক ডায়েগ্ৰাম এটা বনাই দিব পাৰোঁ, ঠিক আছে? চ' প্ৰবিটি ৰিলেটেড মই যদি প্ৰবিটি বুলি লিখিলোঁ, অ'কে, চ' মই এটা হাব এণ্ড স্পক এটা যদি মই ডায়েগ্ৰাম বনাই দিওঁ, তো তাতে কিছুমান কোৱালিটিজ আছিলে যে এটা ভাল প্ৰবিটি থাকিলে মানুহে কি হয় যে হি কুড মেনেজ দ্য বা মেনেজমেণ্ট অফ কনফ্লিক্ট অফ ইণ্টাৰেষ্ট। তো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট যদি হয় এইটো ভালকৈ মেনেজ কৰিব পাৰে। আৰু এটা হ'ল এটা চিভিল ছাৰ্ভেণ্টৰ যদি ভাল প্ৰবিটি থাকে তেতিয়াহ'লে ইম্পাৰ্চিয়েলিটি হ'ব। গভাৰ্নেন্স ছিষ্টেম বুলি যিহেতু কৈ দিলে সেইকাৰণে মই চিভিল ছাৰ্ভেণ্ট বুলি ভাবি ল'লোঁ, ঠিক আছে? চ' ইম্পাৰ্চিয়েল হ'ব, ডিচিশ্যন মেকিঙত কোনো ধৰণৰ বায়াছনেছ নাথাকে। নেক্সট কি হ'ব? ডেডিকেটেড ছাৰ্ভিচ দিব, ডেডিকেটেড আৰু এণ্ড ছেল্ফলেছ পাব্লিক ছাৰ্ভিচ দিব, ঠিক আছে? আৰু এটা কথা, যিকোনো একশ্যনৰ কাৰণে তেওঁ নিজে একাউণ্টেবল হ'ব। তো একাউণ্টেবিলিটি ইজ অলছ' এ কোৱালিটি প্ৰবিটি, ঠিক আছে? চ' একাউণ্টেবিলিটি এটা হয়। ট্ৰান্সপাৰেণ্ট হ'ব, নিজৰ একশ্যনছক লৈ, নিজৰ কামখিনিক লৈ ট্ৰান্সপাৰেঞ্চি দেখাব, তো ট্ৰান্সপাৰেণ্ট এটা হ'ব পাৰে। তাৰপিছত নিজৰ অফিচিয়েল বস্তুখিনি লৈ কনফিডেঞ্চিয়েল হ'ব, তো কনফিডেঞ্চিয়েলিটি এটা পইণ্ট হ'ব পাৰে। আৰু এটা কি হ'ব পাৰে? আৰু এটা হ'ব পাৰে যে কনষ্টিটিউশ্যনেল যিখিনি প্ৰিন্সিপলছ হয়, আমাৰ যিখিনি ৰিচেণ্টলি দেখা পাই আছোঁ, কনষ্টিটিউশ্যন প্ৰিন্সিপল নথকাৰ কাৰণে মানুহে যি টি কাম কৰে, ঠিক আছে? চ' সেইকাৰণে এটা বস্তু কি হ'ল? কমিটমেণ্ট টু কনষ্টিটিউশ্যনেল প্ৰিন্সিপলছ, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে ৰুল অফ ল কথা আমি লিখি দিব পাৰোঁ, ৰুল অফ ল, ঠিক আছে? চ' এইকেইটা বস্তু যদি থাকে তেতিয়াহ'লে প্ৰবিটি আছে মানে গভাৰ্নেন্সত। মই ইয়াতে ফিগাৰটোৰ নামটো লিখি দিওঁ, বহুত জৰুৰী হয় ফিগাৰৰ নামটো লিখা। ডেট ইজ প্ৰবিটি ইন গভাৰ্নেন্স। অ'কে, চ' গভাৰ্নেন্স ছিষ্টেমত যদি প্ৰবিটি থাকে এইকেইটা বস্তু তাত আমি দেখা পাম। অ'কে, এতিয়া যিটো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ কথা কৈ আছিলে,
তো ছেকেণ্ড পাৰ্ট অফ দ্য আনচাৰটোত মই কি কৰিম যে হাউ প্ৰবিটি থাকিলে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট হ'ব পাৰে অ'কে তো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট চ' ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট কেনেকৈ হ'ব পাৰে ফাৰ্ষ্ট অফ অল মই যদি লিখোঁ যে প্ৰবিটি ইজ দ্য প্ৰবিটি ইজ দ্য এণ্টিডট অফ কৰাপশ্যন এণ্টিডট টু কৰাপশ্যন এটা লিখিলোঁ এণ্টিডট টু কৰাপশ্যন চ' ইয়াতে মই লিখিলোঁ এণ্টিডট টু কৰাপশ্যন লিখিলোঁ যে ফৰ এক্সাম্পল এতিয়া ৰিচেণ্ট এটা নিউজ চলি আছে যে এবচেঞ্চ অফ probity may lead to corrupt practices like নুপুৰ বৰা ঠিক আছে আমি ৰিচেণ্টলি পাই আছোঁ নিউজত কৰাপ্ট প্ৰেক্টিছ কাৰণ প্ৰবিটি নাই সেইটো কাৰণে তেনেকুৱা ধৰণৰ এটা একশ্যন তেনেকুৱা ধৰণৰ তেওঁৰ বিহেভিয়াৰ এটা দেখা পোৱা গ'ল ঠিক আছে আৰু এটা হ'ল ইয়াতে যে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট হ'ব লাগিব ন এটা হ'ল যে ৰিডিউচিং লিকেজেছ এণ্ড ৱেষ্ট আৰু লিকেজ কেনেকৈ ৰিডিউচ কৰিব যেনেকৈ ফৰ এক্সাম্পল ইট হেল্পছ টু প্লাগ লিকেজেছ ইন স্কিমছ এক্সাম্পল যদি লিখোঁ যেনেকৈ আমি যদি লিখোঁ PDS অৰুণোদয় MGNREGA এক্সেট্ৰা ঠিক আছে এইটো এটা হ'ব পাৰে চ' সেইটো এটা হ'ব পাৰে তাৰপিছত আৰু এটা হ'ব পাৰে যে প্ৰবিটি থাকিলে কি হ'ব পাৰে এম্পাৱাৰিং দ্য মাৰ্জিনেলাইজ কেনেকৈ এম্পাৱাৰিং দ্য মাৰ্জিনেলাইজ কেনেকৈ হ'ব যে ৰুল অফ ল এডহাৰিং টু rule of law and equal protection of law ঠিক আছে এইটো বহুত জৰুৰী হয় ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ কাৰণে ঠিক আছে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় আৰু এটা বস্তু যদি ইয়াত মই ক'ব যাওঁ যে ফাৰ্ষ্ট একদম শেষত যদি ক'ব পাৰোঁ যে ইয়াতে এনচিয়ৰ্ছ পাৰ্টিচিপেটৰী গভাৰ্নেন্স কেনেকৈ যে এই বস্তুবোৰ থাকিলে পাৰ্টিচিপেটৰী গভাৰ্নেন্স আমি দেখা পাওঁ ফৰ এক্সাম্পল লোক আদালত ঠিক আছে লোক আদালত হয় তাৰপিছত আমি গ্ৰিভেন্স যিখিনি আমি দেখা পাওঁ CP গ্ৰামছ অসমত CP গ্ৰাম চিষ্টেমটো চলি আছে এক্সেট্ৰা অ'কে চ' গোটেইখিনি প্ৰবিটিৰ ওপৰত লিখিলোঁ যে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট এইখিনি হ'লে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আমি দেখা পাওঁ চ' লাষ্টত এটা কনক্লুজন দিব লাগে চ' মই এটা মোৰ কোটেশ্যন মনত পৰিছে যে ইন দ্য ৱৰ্ডছ অফ মহাত্মা গান্ধীৰ এটা কোটেশ্যন আছিলে মহাত্মা গান্ধী কি আছিলে যে দ্য ৰুটছ অফ অল কৰাপশ্যন লাই ইন দ্য এবচেঞ্চ অফ probity ঠিক আছে চ' ডাজ ৱৰ্ডটো ইয়াত লিখি দিলে বেছি বেটাৰ হ'ব ডাজ ইন দ্য ৱৰ্ডছ অফ মহাত্মা গান্ধী যে দ্য ৰুটছ অফ অল কৰাপশ্যন লাইজ ইন দ্য এবচেঞ্চ অফ probity অ'কে চ' সিমানেই আছিল এইটো আনচাৰ চ' মই যদি টাইমটো চাওঁ চ' টাইমটো ষ্টিপুলেটেড টাইমৰ আগতে খতম হৈছে 6 মিনিটছ মানতে খতম হৈ গৈছে ঠিক আছে চ' আমি কমপ্লিট কৰিবৰ কাৰণে ট্ৰাই কৰিলোঁ উইদিন দ্য ষ্টিপুলেটেড টাইম কোনোবাই সুধি আছিলে যে এথিক্সৰ আনচাৰবোৰ কেনেকৈ লিখে চ' এথিক্সৰ আনচাৰ জানিবলৈ হ'লে আমি এথিক্সৰ যিখিনি ডেফিনেশ্যন ফাৰ্ষ্ট অফ অল ডেফিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰবিটি হওক তোমাৰ সেবত্তম মডেল এইখিনি আমি জানিব লাগে ঠিক আছে কোড অফ কণ্ডাক্ট কোড অফ এথিক্স সেবত্তম মডেল চিটিজেন চাৰ্টাৰ অ'কে একাউণ্টেবিলিটি মানে কি হয় নন পাৰ্টিচনশ্বিপ মানে কি হয় এই বস্তুবোৰৰ সৰু সৰু ডেফিনেশ্যন এটা মনত ৰাখিলে ভাল
আৰু তাৰে যিখিনি প্ৰবিটি হ'লে তাৰ লগত কি গুড কোৱালিটিজ আহে ঠিক আছে গুড গভাৰ্নেন্স হ'লে আমি কি গুড কোৱালিটিজ লাগে গুড গভাৰ্নেন্স এটা হ'বৰ কাৰণে সেই বস্তুবোৰ কিছুমান শ্বৰ্ট ফৰ্মত হ'লেও টেকনিক লৈ আমি বস্তুবোৰ মনত ৰাখিব লাগে আৰু এটা হ'ল ছেকেণ্ড ARC ৰিপৰ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিটি ৰিপৰ্ট কেতিয়া সেই বস্তুখিনি যদি ভালকৈ জানো এটা ধুনীয়াকৈ আমি এথিক্সৰ আনচাৰ এটা লিখিবৰ কাৰণে সক্ষম হ'ম ঠিক আছে চ' এইখিনি আজি কুৱেশ্যনটো মই ইমানেই লিখিব ট্ৰাই কৰিলোঁ আকৌবাৰ মই হোল এটা পেজত দেখাই দিছোঁ ঠিক আছে চ' এইটোৱে আছিল মোৰ আনচাৰ 10 মাৰ্কৰ চ' আপোনালোকে যদি কিবা ফিডবেক দিব বিচাৰে ইয়াৰ পৰা ইনপুট যদি দিব বিচাৰে চ' আপোনালোকে দিব পাৰে ঠিক আছে ইট উইল বি ভেৰি হেল্পফুল ফৰ মি চ' ডেটছ ইট এণ্ড কিপ ৰাইটিং আনচাৰ্ছ থেংকছ ফৰ জইনিং মি